তেনেহ'লে মই ককাইক এবাৰ সুধি চাওঁ ৰাজু চাচোন ভনীৰৰ কথা তাই বোলে শুক্ৰাচাৰ্যই অসমত নাটকৰ এটা বাট সৃষ্টি কৰিছিল আৰু তাৰ প্ৰভাৱ এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শুক্ৰাচাৰ্যৰ দিনৰ পোহৰত যে নাটক হ'ব পাৰে অসমৰ মানুহৰ কনচেপ্টৰ বাহিৰত আছিল শুক্ৰাচাৰ্যটো আৰম্ভ কৰিলে এতিয়া অসমৰ বিভিন্ন ঠাইত নগাঁও ডিব্ৰুগড় নলবাৰী আৰু শেহতীয়াভাৱে আমাৰ ইয়াতো সৰ্বগতো কথা নাটকৰ জড়িত হৈছে তো আকৌ আজি বনচাই অসম বুলি নহয় ইয়াৰ আগতে আছিলে ইয়াৰ আগতে আমাৰ সৃষ্টি আৰু কি আছিলে এইটো থিয়েটাৰ একাডেমি এইবিলাক অনুষ্ঠানসমূহ এটা লাভ কৰিছোঁ প্ৰায় 10 বছৰ ধৰি মই সৰ্বভোগ ৰাইজৰ লগত জড়িত 10 বছৰ মই 12 বছৰমান হ'ল এটা কাম কৰি আছোঁ এইবাৰ আকৌ নতুন গ্ৰুপ এটাক লৈ আমি নাটক কৰিলোঁ আমি এইবাৰ আকৌ নতুন নাটক কৰিলোঁ আচলতে পুৰণি নাটকবিলাক আনি ইয়াতে কৰা হয় কিন্তু এইবাৰ সম্পূৰ্ণ নতুন নাটক এখন আকৌ তেজীমলা বৰ্তমান পটভূমিত আমি তেজীমলাক নতুন ধৰণে ব্যাখ্যা কৰিব চেষ্টা কৰিছোঁ আমি মাহীয়েক ঘৰতে বেয়া চকুৰে চাওঁ কথাবোৰ সদায় ব্লেক এণ্ড হোৱাইট নাথাকে মাহীয়ে ইমানে বেয়া এনেকুৱা নহয় কেতিয়াবা তেজীমলাও বেয়া হ'ব পাৰে আমাৰ সেই নাটকত তেনেকুৱা ধৰণে নতুন ব্যাখ্যা কৰা হৈছে আকৌ আমি এতিয়া ভাবোঁ যে এতিয়া আমি এটা এনেকুৱা এটা সময়ত আছোঁ আমাৰ জেনেৰেশ্যনটো এনেকুৱা এটা সময়ত আছে যে কোন মুহূৰ্তত তেওঁলোকৰ ভৰি পিছলি যায় বেয়াৰ ফালে গতিকে এইখিনি সময়ত যদি আমাৰ এইবোৰ নাটকেই হওক সংগীতেই হওক কলাই হওক বা ডেন্সেই হওক নৃত্যই হওক এইবিলাক যদি মানুহৰ প্ৰচাৰ নকৰোঁ এইবিলাক জনপ্ৰিয় কৰি নিদিওঁ তেতিয়াহ'লে অনাগত প্ৰজন্মক সুবিধা কৰি হোৱাটো টান গতিকে বনচাই অসমৰ যি উদ্যোগ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সৰ্বভৌম ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সংবাদকৰ্মী বন্ধুসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে এইবিলাক প্ৰচাৰ কৰক আৰু আমাৰ সমাজখনক সুস্থ সবলভাৱে যাতে আগবাঢ়িব পাৰে তাকে কামনা কৰি বনচাই অসম ক'ব গ'লে একক প্ৰচেষ্টাই ক'ব লাগিব নমস্কাৰ মই যুৱৰাজ পাঠক বনচাই অসম আমাৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটোৰ উদ্যোগত বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী চলি আহিছে আৰু এইবাৰ আমি মোৰ গাঁৱত মোৰ য'ত ঘৰ বাৰেগাঁও নাটপাৰা সৰ্বগৰে এখন সৰু গাঁও আৰু এই বাৰেগাঁও নাটপাৰাতে এইবাৰ আমি কৰ্মশালা এটা অনুষ্ঠিত কৰিছিলোঁ যোৱা 16 মাৰ্চৰ পৰা আৰু আগে পিছে আমি অনুষ্ঠিত কৰোঁ বিভিন্ন গাঁৱত কৰোঁ বিভিন্ন স্কুলত কৰোঁ তো এইবাৰ ভাবিলোঁ নিজৰ গাঁৱতে কৰোঁ এইবাৰ অনুষ্ঠানটো আৰু কৰি পেলাই আজি সামৰণি অনুষ্ঠান আমি ইতিমধ্যে চলি আছে আৰু এই সামৰণি অনুষ্ঠানটোত আমি পাতিছোঁ তামোল গছৰ তলত আৰু তামোল গছৰ তলত আমি এইকাৰণে পাতিছোঁ আমি সামৰণি অনুষ্ঠানটো পাতিব পাৰিলোহেঁতেন কোনোবা অডিটৰিয়ামৰ ভিতৰত বা কোনোবা টাউনত গৈ পেলাই কোনোবা এখন যিকোনো ডাঙৰ এটা অনুষ্ঠান পাতিব পাৰিলোহেঁতেন কিন্তু ইয়াতে পতাৰ উদ্দেশ্য এটাই আজি নাটকক গণমুখী কৰিবলৈ হ'ল আমি নাটক আচলতে মানুহে বুজিব লাগিলে নাটক চাব লাগিব নাটকে কি ক'ব বিচাৰিছে সেয়া আমি কেৱল অডিটৰিয়ামৰ চাৰিওৰ মাজত ৰাখিলে নহ'ব আমি একদম সাধাৰণ ৰাইজখিনিক যেতিয়া নাটক দেখাব পাৰিম বা দেখাব বিচাৰিম তেতিয়া আমি এনেকুৱা অনুষ্ঠান কৰিব লাগিব আৰু এনেকুৱা অনুষ্ঠান কৰিলে আমি যিমান পাৰোঁ কম খৰচত কৰিব লগা হয় আৰু আচলতে কম খৰচত কৰাৰ কাৰণটো হ'ল নাটক কৰাৰ কাৰণে আমি বহুত বেছি টকা আমি সেনেকৈ আজিলৈকে মানে যোগাৰ কৰিবলৈ অসুবিধা হয় আৰু এনেকৈ আমি কি হয় নাটকখন বা অনুষ্ঠানটো সহজতে কেনেকৈ কৰিব পাৰোঁ কম খৰচত কেনেকৈ কৰিব সেইটোৱে চেষ্টা কৰোঁ আমি কৰাৰ কাৰণে কাৰণ এনেকৈ একদম কম খৰচত কৰিলে মানুহে টিকট কাটিব নালাগে আৰু টিকট কাটিব নালাগিলে মানুহে চাই ভাল পায় আৰু মানুহে যেতিয়া চাই ভাল পায় বা চাব পাৰে তেতিয়া নাটকৰ যিটো বাৰ্তা সেই বাৰ্তাটো ৰাইজৰ মাজলৈ গুচি যায় আৰু নাটক মানুহৰ বাবে মানুহ জীয়াই থাকিবলৈ হ'লে নাটক চাব লাগিব নাটক কৰিব লাগিব। থেংক ইউ।